প্ৰণীতা বড়ো মই ঢেকিয়াজুলি ওপৰ পানবাৰী গাঁৱৰ মোৰ ছোৱালী পূজা বড়ো ক্লাছ 10 উৰ্চুলা স্কুলত পঢ়ি আছিলে তাইৰ বয়স 19 আজি বহুত দিনৰ পৰা তাই 19 তাৰিখ পৰা নিৰুদ্দেশ হৈ আছে তাই 15 বছৰ বয়স আজি তাইক বহুত মানে থানাত এজাহাৰ দিয়াৰ পৰা লৈকে আমি দল সংগঠন চাইলেণ্ড সকলোতে সহায় লৈছো কোনোৱে সহায় দিব পৰা নাই গতিকে আজি আপোনালোক সকলোকে অনুৰোধ জনাইছো তাইক যদি কোনোবা দেখা পায় আপুনি আমাৰ নম্বৰত যোগাযোগ কৰক মোৰ নম্বৰটো হৈছে 9101245252 আৰু আজি এই নিউজৰ জৰিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো অতি সোনকালে যাতে প্ৰশাসনক অনুমতি কৰি মোৰ ছোৱালীজনী নিৰুদ্দেশ হৈ আছে তাইক যাতে অতি সোনকালে তাইৰ কাৰণে যাতে জোৰজাৰ লগায় আৰু তাইক সন্ধান পাবলৈ সক্ষম হয় এয়া অনুৰোধ কৰিলো মই সকলোকে প্ৰাৰ্থনা কৰিছো মোৰ নাম প্ৰতাপ চন্দ্ৰ বড়ো আজি যোৱা 19 জুনৰ পৰা আজিলৈকে মোৰ ছোৱালী পূজা বড়ো তাই ক্লাছ 10ত পঢ়ে বৰ্তমান ক্লাছ 10ত পঢ়ি আছিলে বয়স 15 বছৰ আজি যোৱা 19 তাৰিখৰ পৰা তাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু সকলো ৰাইজক জনাও যে মোৰ ছোৱালীজনী কোনোবা যদি দেখে বা কোনো সদাশয়ে যদি প্ৰত্যক্ষ কৰে তেনেহলে সকলো ৰাইজে নজৰ দি পেলাই আমাৰ এই নম্বৰটোত তেওঁলোকে যেন জনায় নম্বৰটো হৈছে 9101245252 এই নম্বৰটোত যেন আপোনাৰ সকলো ৰাইজে যেন জনাই দিয়ে অতি সোনকালে শীঘ্ৰে জনাই দিব যদি সন্দেহ থাকে সকলোৱে যেন জনাই দিয়ে এই সকলো ৰাইজক আৰু আমি আৰক্ষী থানাতো এজাহাৰ দিছোঁ দল সংগঠনকো যোগাযোগ কৰিছোঁ আৰু আপোনাৰ চাইল্ড লাইনটো দিছোঁ সকলোতে দিয়া হৈছে এতিয়ালৈকে আমি সেইবোৰ মানে তথ্য এতিয়ালৈকে গম পোৱা নাই আৰু কি কয় আপোনালোকে যেতিয়া আৰক্ষী তেওঁলোকেতো আমি সকলো কাম কৰি আছোঁ আমি দুদিন বা 3 দিন সময় লাগিব আমি তাইক মানে আমি উলাই দিব পাৰিম বুলি তেওঁলোকে মানে আমাক প্ৰতিশ্ৰুতি দিছে কিন্তু আজি তাৰিখলৈকে আজি 8 দিন হৈছে এতিয়ালৈকে তেওঁৰ কোনো খবৰ পোৱা নাই গতিকে সকলোৱে ৰাইজে যেন অলপ সজাগ হৈ পেলাই নিজৰে